লৰিমুখ ৰাজীৱ ভৱনত নগাঁও লোকসভাৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ শতাধিক কংগ্ৰেছী সমৰ্থকে বাইক ৰেলী কৰি ৰূপহীৰ পৰা আগুৱাই আনে সাংসদজনক। মন্তব্য মঙলবাৰে সন্ধিয়া 6:40 চামগুৰি সমষ্টিৰ ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত লৰিমুখ ব্লক কংগ্ৰেছৰ উপস্থিত হয় আবেলি ভাগত নগাঁও লোকসভাৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ। 5 শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলাই নগাঁও লোকসভাৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ। প্ৰাৰ্থীটো লাভৰ পিছত প্ৰথমবাৰৰ বাবে লৰিমুখ ৰাজীৱ ভৱনত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰদ্যুৎ বৰদলৈৰ লগত সংগ দিয়ে চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন, নগাঁও জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত শইকীয়া, সম্পাদক আবুল কালাম, লাউখা ব্লক কংগ্ৰেছৰ সভাপতি সম্পাদকৰ লগতে নেতৃস্থানীয় কংগ্ৰেছৰ কৰ্মকৰ্তাসকলৰ উপস্থিত হৈ সাংসদজনে মত বিনিময় কৰে। মন্তব্য চাই মুহূৰ্তত ৰকিবুল হুছেইনৰ আপোনালোকলৈ আগবঢ়াইছোঁ। সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ। মই এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়, চাৰিবাৰ নহয়, 5 বাৰ এই মানুহখিনি মোক জিকাইছে। তৰুণ গগৈ মোক 3 বাৰ মন্ত্ৰী পাতিছে। মুখ্যমন্ত্ৰীৰ কথা সোধক, তেওঁলোক আৰু অলপ জিকক টিকক, তাৰপিছত মই তেখেতসকলক উত্তৰ দিম। আমাৰ আছে তেনেকুৱা মানুহ উত্তৰ দিবলৈ, আমাৰো জয়ন্ত মল্ল আছে নহয়, তেখেতে উত্তৰ দিয়ে। আজি সুন্দৰভাৱে তেওঁ যোৰহাটত দীঘলীয়াকৈ গোটেই কথাখিনি ব্যাখ্যা কৰিছে। এই কথাবিলাক আমি উত্তৰ দিয়া মানে হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ জালত ভৰি দিয়া। হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে কোনোদিন এনেকৈ সুধিবলৈ সাহস নকৰে যে এজন নিষ্ঠাৱান RSSৰ মানুহ, বিজেপিৰ মানুহ, যিজনৰ ত্যাগ আছে, প্ৰাক্তন বিধায়ক এজনে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ বিৰুদ্ধে যে বিভিন্ন ধৰণেৰে নলবাৰী কথাবিলাক ক'লে, এটা দিন মই নুসুধিলোঁ, আপোনালোকে তেওঁক সোধাৰ লগে লগে সুধিব, হয় আপুনি কোন চেনেলত, মই গালিকক কৈ দিম। গতিকে আমাক পাই জকতীয়া সোধে আৰু 26ত হিন্দু বসতি প্ৰধান অঞ্চলৰ পৰা কংগ্ৰেছ শূন্য হ'ব আৰু 32ত মাইনৰিটি এৰিয়াৰ পৰা কংগ্ৰেছ শূন্য হ'ব বুলি কৈছে। এইকেইটা দিন মাইনৰিটি কোৱা হৈছে, এইকেইটা দিন মুছলমান কোৱা হৈছে, আগতে মিয়া কয়, এইকেইটা দিন কয় নহয়। আচলতে কিয় হৈছে জানে, তৰুণ গগৈক বেয়া পালে বুলি আহোমক বেয়া পায়। আহোমক বেয়া পালে বুলিয়ে 15টা সমষ্টি ডিচাইডিং ফেক্টৰ আছিল, ডিলিমিটেশ্যনৰ জৰিয়তে একেবাৰে লৈ গৈ দুটালৈ লৈ গৈছিল। মৰাণ মতক মানুহখিনিক এটা সমষ্টি সংৰক্ষিত বুলি ভাবিছিল তেওঁলোকে, সেইটো নাইকিয়া কৰি পেলালে। চুতীয়া সম্প্ৰদায়ে ভাবিছিল আমাৰ যদিও সংৰক্ষণ নহয়, আমি এটা সমষ্টিত নিৰাপদ, সেই সমষ্টিটো নাইকিয়া কৰি পেলালে। লোৱাৰত কোচ ৰাজবংশীসকলৰ এটা সংৰক্ষিত সমষ্টি নাইকিয়া কৰি পেলালে। বৰাক ভেলীত আপোনাৰ 15টা সমষ্টি আছিল বঙালী হিন্দু সম্প্ৰদায়ৰ, তাক 13টা কৰি দিলে। আমাৰ এই জনজাতি লোকসকলৰ 6 জনগোষ্ঠীয়ে আপোনাৰ জনজাতি নকৰিলে। আজি আপোনালোকে চাওক, আগতে কিমানজন টি গাৰ্ডেনৰ MLA আছিল, এতিয়া MLA আপোনাৰ কমি গ'ল। আনকি এতিয়া এজন আমাৰ লগত নাই, বহুদিন নিষ্ঠাৰে বিজেপি কৰিছে, MLA হৈছে, টি গাৰ্ডেনৰ লিডাৰ, কেন্দ্ৰত মন্ত্ৰী হৈছে, তেওঁক টিকেটটোকে নিদিলে, জনজাতি চাহজন। আৰু এজনক আকৌ ৰাজ্যসভা হৈ থাকোঁতে আকৌ এজনক আপোনাৰ ইয়াত দিছে। গতিকে এই লোকসকল নিজৰ বাহিৰে পৃথিৱীত একো নুবুজে। সেই কথা বতৰাবিলাক যেতিয়া আকাৰটো গম পাইছে যে উজনিত তেওঁক মানুহে খুব বেয়া পায়, সেইকাৰণে বদৰুদ্দিন আজমলৰ প্ৰফেচাৰ উঠি এতিয়া বৈতৰণি পাৰ হ'ব গৈছে। আৰু বদৰুদ্দিন আজমলেও এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত মৰমৰ কাৰণে তেখেতে আপোনাৰ এইবাৰ হাৰিব। মই আপোনালোককে এখন ফটো দেখুৱাওঁ। অকল এই বদৰুদ্দিন আজমল ডাঙৰীয়া